নমস্কাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো পৰাজয় স্বীকাৰ কৰিলে নেকি বিধায়ক অখিল গগৈয়ে কৈছে যে 270 পৰা 280 খন আসনৰ ভিতৰত এনডিএ চৰকাৰ হ'ব পাৰে বুলি উল্লেখ কৰিছে এক্সিট পোলৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে এতিয়া বিধায়ক অখিল গগৈ মহা বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে বিৰোধী মিত্ৰজোঁটৰ এগৰাকী সক্ৰিয় নেতা বিধায়ক অখিল গগৈ আৰু বিধায়ক অখিল গগৈ এনেদৰে এক্সিট পোলৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে কৈছে 270 পৰা 280 টা সমষ্টিত এনেদৰে এনডিএ চৰকাৰ হ'ব পাৰে আৰু ৰাজ্যটো কোনে কিমানটা সমষ্টি লাভ কৰিব সেই সন্দৰ্ভটো এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰৰ মুহূৰ্তত বিৰোধী মিত্ৰজোঁটৰ নেতা বিধায়ক অখিল গগৈ বিস্ফোৰক মন্তব্য ফলাফলৰ পূৰ্বে পৰাজয় স্বীকাৰ কৰিলে বিধায়ক অখিল গগৈয়ে কৈছে এনডিএ চৰকাৰ হ'ব এক্সিট পোলৰ তথ্যক লৈ বিধায়ক গগৈয়ে ক'লে চৰকাৰ হ'ব এনডিএৰ বিজেপিয়ে পুনৰ শাসনলৈ আহিব এক্সিট পোলৰ তথ্য সত্যৰ ওপৰত আধাৰিত নহয় বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে অবাস্তৱ সত্য প্ৰমাণিত নহয় বুলি কৈছে এনডিএ 380ৰ ওপৰত আসন পোৱাটো অবাস্তৱিক কিন্তু সমান্তৰালভাৱে বিধায়কগৰাকীয়ে কৈছে কিন্তু এনডিএ যদি চৰকাৰ গঠন কৰে তেন্তে 270ৰ পৰা বা 270ৰ ওচৰে পাজৰে চৰকাৰ গঠন কৰিব 270 পৰা 280ৰ ভিতৰত এনডিএৰ চৰকাৰ গঠন হ'ব পাৰে এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ কিন্তু এক্সিট পোলৰ তথ্যৰ মতে কেতিয়াও 380 হ'ব নোৱাৰে বুলি কৈছে বিধায়কগৰাকীয়ে আৰু অসমতো বিৰোধীয়ে 6খনহে আসন পাব অসমতো ইণ্ডিয়া মিত্ৰজোঁটে 6খন আসন লাভ কৰিব বিজেপিয়ে অসমত 6খন আসন লাভ কৰিব আৰু আন বিৰোধীয়ে 2খন পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে বিৰোধী মিত্ৰজোঁটৰ নেতা অখিল গগৈ এই বিস্ফোৰক মন্তব্য আৰু ফলাফলৰ পূৰ্বে এটা পৰাজয় স্বীকাৰ কৰিছে বিধায়ক অখিল গগৈ মন্তব্যত সেই কথা স্পষ্ট হৈছে ফলাফলৰ পূৰ্বে এনেদৰে এটা পৰাজয় স্বীকাৰ বিধায়ক অখিল গগৈ এক্সিট পোলৰ তথ্যক লৈ বিধায়ক অখিল গগৈ কৈছে চৰকাৰ হ'ব এনডিএৰ এক্সিট পোলৰ তথ্য সত্যৰ ওপৰত আধাৰিত নহয় এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে এনডিএ 380ৰ ওপৰত আসন পোৱাটো অবাস্তৱিক কিন্তু যদি এনডিএ চৰকাৰ গঠন কৰে তেনেহলে 270ৰ ওচৰে পাজৰে এনডিএৰ চৰকাৰ হ'ব পাৰে বুলি উল্লেখ কৰিছে লগতে কৈছে 270 পৰা 280ৰ ভিতৰত এনডিএ চৰকাৰ গঠন হ'ব পাৰে কিন্তু এক্সিট পোলত যি তথ্য প্ৰকাশ কৰা হৈছে যে 380 পাৰ কৰিব পাৰে সেই তথ্য মিছা সেই তথ্য অবাস্তৱিক বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে আৰু অসমতো বিৰোধীয়ে 6খন আসন লাভ কৰিব আৰু বিজেপিয়ে অসমত 6টা সমষ্টিত জয়যুক্ত হ'ব পাৰে কিন্তু আন 2টা সমষ্টিত আন বিৰোধীয়ে জয়লাভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে লোকসভা নিৰ্বাচনক লৈ বিধায়ক অখিল গগৈয়ে কি কৈছিল সেই মন্তব্য আমাৰ হাতত আছে মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম যে এনডিএ আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি এনডিএ চৰকাৰো গঠন কৰে সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে সেইটো কেতিয়াও 380 হ'ব নোৱাৰে এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে এনডিএ আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি এনডিএ চৰকাৰো গঠন কৰে সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে সেইটো কেতিয়াও 380 হ'ব নোৱাৰে মই গোটেই ভাৰতবৰ্ষৰ কথাটো বাৰু প্ৰথমতে নকওঁ কিন্তু অসমৰ ক্ষেত্ৰত মই ভাবো যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব মই আজিও বিশ্বাস কৰোঁ যে অসমৰ মানুহে বিজেপিৰ যিখন চৰকাৰ সাম্প্ৰদায়িক চৰকাৰ ফেচিবাদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ আৰু নৰেন্দ্ৰ মোদীৰ যি আপোনাৰ দেশ বিক্ৰী কৰাৰ যি ঘটনা তাৰ বিৰুদ্ধে মানুহে ভোট দিছে মই আজিও বিশ্বাস কৰোঁ যে আজিও মই দৃঢ়তাৰে কওঁ সকলো এক্সিট পোল ওলোৱাৰ পাছতো যিহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজোঁ যে অসমত আমি বিৰোধী ঐক্যমঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম মই আকৌ কৈছোঁ যে বিৰোধী ঐক্যমঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম 1 নম্বৰ কথা 2 নম্বৰ কথা বিজেপিও 6টা সমষ্টি লাভ কৰিব মোৰ যেটো ধাৰণা আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবো গতিকে এনেকুৱা ধৰণৰ হ'ব বুলি অনুমান কৰোঁ
কিন্তু এক্সিট পোলেতো দেখুৱাইছে যে অসমত এটা বা দুটা সৰ্বাধিক দুটা মাত্ৰ চিটহে আমি বিৰোধী ঐক্য মঞ্চই পাম বুলি যেটো দেখুৱাইছে এটো অবাস্তৱ বুলি ভাবো এটো অসম্ভৱ বুলি ভাবো এয়া কোনো পধ্যে বাস্তৱিক নহয় বুলি ভাবো আৰু এই অনুমান মই ভাবো যে একেবাৰে সত্যৰ ওপৰত আধাৰিত নহয় সেইকাৰণে দ্বিতীয় কথাটো হ'ল যে আজি সৰ্বভাৰতত যেটো চিত্ৰ দেখুৱাব খুজিছে যে সৰ্বভাৰতত NDA 380 পৰ্যন্ত পাব পাৰে বুলি যেটো দেখুৱাব খুজিছে মই এটো কোনো পধ্যে বাস্তৱিক বুলি নাভাবো বিশেষকৈ উত্তৰ প্ৰদেশত মানুহৰ যি ধ্যান ধাৰণা আমি দেখিছো মহাৰাষ্ট্ৰত যি ধ্যান ধাৰণা দেখিছো বিহাৰত যি ধ্যান ধাৰণা দেখিছো এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি NDA চৰকাৰো গঠন কৰে এটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে এটো কেতিয়াও 380 হ'ব নোৱাৰে সেই যেটো এক্সিট পোল কৰিছে সেইকাৰণে এটো অবাস্তৱ বুলি ভাবো বাস্তৱসন্মত নহয় বুলি ভাবো আৰু ভাবো যে এই এক্সিট পোলে ভাৰতৰ সকলো মানুহৰ প্ৰকৃত যি ক্ষোভ বিজেপি চৰকাৰৰ বিৰুদ্ধে যি খং যি ক্ষোভ এই ক্ষোভক প্ৰতিফলিত কৰিব পৰা নাই দেখা যাওক আহিলে যেতিয়া 4 তাৰিখ যেতিয়া আহিলে মই ভাবো যে যোৰহাট আমিতো জিকিমি এলেক জুনে যি কক নকক যোৰহাটত মই নিজে কেম্পেইনিঙৰ প্ৰথমৰ পৰা হেকলৈকে জড়িত হৈ আছো গতিকে যোৰহাটত যেতিয়া হাৰিব বুলি কৈছে তেতিয়াহ'লে সেই এক্সিট পোল মিছা বুলি অনুমান কৰিছো যোৰহাটতো জিকিবই বুলি আমি ভাবো আৰু সেইকাৰণে এই এক্সিট পোলক কেতিয়াও মানি ল'ব নোখোজো এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি NDA চৰকাৰো গঠন কৰে এটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে এটো কেতিয়াও 380 হ'ব নোৱাৰে এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি NDA চৰকাৰো গঠন কৰে এটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে এটো কেতিয়াও 380 হ'ব নোৱাৰে মই গোটেই ভাৰতবৰ্ষৰ কথাটো বাৰু প্ৰথমতে নকওঁ কিন্তু অসমৰ ক্ষেত্ৰত মই ভাবো যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব মই আজিও বিশ্বাস কৰোঁ যে অসমৰ মানুহে বিজেপিৰ যিখন চৰকাৰ সাম্প্ৰদায়িক চৰকাৰ ফেচিবাদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ আৰু নৰেন্দ্ৰ মোদীৰ যি আপোনাৰ দেশ বিক্ৰী কৰাৰ যি ঘটনা তাৰ বিৰুদ্ধে মানুহে ভোট দিছে মই আজিও বিশ্বাস কৰোঁ যে আজিও মই দৃঢ়তাৰে কওঁ সকলো এক্সিট পোল ওলোৱাৰ পাছতো যেহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজো যে অসমত আমি বিৰোধী ঐক্য মঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম মই আকৌ কৈছো যে বিৰোধী ঐক্য মঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম 1 নম্বৰ কথা 2 নম্বৰ কথা বিজেপিও 6টা সমষ্টি লাভ কৰিব মোৰ যেটো ধাৰণা আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবো গতিকে এনেকুৱা ধৰণৰ হ'ব বুলি অনুমান কৰো কিন্তু এক্সিট পোলেতো দেখুৱাইছে যে অসমত এটা বা দুটা সৰ্বাধিক দুটা মাত্ৰ চিটহে আমি বিৰোধী ঐক্য মঞ্চই পাম বুলি যেটো দেখুৱাইছে এটো অবাস্তৱ বুলি ভাবো এটো অসম্ভৱ বুলি ভাবো এয়া কোনো পধ্যে বাস্তৱিক নহয় বুলি ভাবো আৰু এই অনুমান মই ভাবো যে একেবাৰে সত্যৰ ওপৰত আধাৰিত নহয় সেইকাৰণে দ্বিতীয় কথাটো হ'ল যে আজি সৰ্বভাৰতত যেটো চিত্ৰ দেখুৱাব খুজিছে যে সৰ্বভাৰতত NDA 380 পৰ্যন্ত পাব পাৰে বুলি যেটো দেখুৱাব খুজিছে মই এটো কোনো পধ্যে বাস্তৱিক বুলি নাভাবো বিশেষকৈ উত্তৰ প্ৰদেশত মানুহৰ যি ধ্যান ধাৰণা আমি দেখিছো মহাৰাষ্ট্ৰত যি ধ্যান ধাৰণা দেখিছো বিহাৰত যি ধ্যান ধাৰণা দেখিছো এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আসলতে মই ভাবো যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি NDA চৰকাৰো গঠন কৰে এটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে এটো কেতিয়াও 380 হ'ব নোৱাৰে সেই যেটো এক্সিট পোল কৰিছে সেইকাৰণে এটো অবাস্তৱ বুলি ভাবো বাস্তৱসন্মত নহয় বুলি ভাবো আৰু ভাবো যে এই এক্সিট পোলে ভাৰতৰ সকলো মানুহৰ প্ৰকৃত যি ক্ষোভ বিজেপি চৰকাৰৰ বিৰুদ্ধে যি খং যি ক্ষোভ
এই ক্ষোভক প্ৰতিফলিত কৰিব পৰা নাই। দেখা যাওক আহিলেই যেতিয়া 4 তাৰিখ যেতিয়া আহিলে মই ভাবোঁ যে যোৰহাট আমিতো জিকিমেই, বেলেগ যোনে যি কওক নকওক। যোৰহাটত মই নিজেই কেম্পেইনিঙৰ প্ৰথমৰ পৰা শেষলৈকে জড়িত হৈ আছোঁ। গতিকে যোৰহাটত যেতিয়া হাৰিব বুলি কৈছে তেতিয়াহ'লে সেই এক্সিট পোল মিছা বুলিয়ে অনুমান কৰিছোঁ। যোৰহাটততো জিকিবই বুলি আমি ভাবোঁ আৰু সেইকাৰণে এই এক্সিট পোলক কেতিয়াও মানি ল'ব নোখোজোঁ। এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আচলতে মই ভাবোঁ যে গোটেই 270ৰ ওচৰে পাজৰে পাব। যদি NDA চৰকাৰো গঠন কৰে সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে, সেইটো কেতিয়াও 380 হ'ব নোৱাৰে। এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আচলতে মই ভাবোঁ যে গোটেই 270ৰ ওচৰে পাজৰে পাব। যদি NDA চৰকাৰো গঠন কৰে সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে, সেইটো কেতিয়াও 380 হ'ব নোৱাৰে। মই গোটেই ভাৰতবৰ্ষৰ কথাটো বাৰু প্ৰথমতে নকওঁ, কিন্তু অসমৰ ক্ষেত্ৰত মই ভাবোঁ যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব। মই আজিও বিশ্বাস কৰোঁ যে অসমৰ মানুহে বিজেপিৰ যিখন চৰকাৰ, সাম্প্ৰদায়িক চৰকাৰ, ফেচিবাদী চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ আৰু নৰেন্দ্ৰ মোদীৰ যি আপোনাৰ দেশ বিক্ৰী কৰাৰ যি ঘটনা তাৰ বিৰুদ্ধে মানুহে ভোট দিছে। মই আজিও বিশ্বাস কৰোঁ যে আজিও মই দৃঢ়তাৰে কওঁ, সকলো এক্সিট পোল ওলোৱাৰ পাছতো যিহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ, অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজোঁ যে অসমত আমি বিৰোধী ঐক্য মঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম। মই আকৌ কৈছোঁ যে বিৰোধী ঐক্য মঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম, 1 নম্বৰ কথা। 2 নম্বৰ কথা, বিজেপিয়েও 6টা সমষ্টি লাভ কৰিব মোৰ যিটো ধাৰণা, আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবোঁ। গতিকে এনেকুৱা ধৰণে হ'ব বুলি অনুমান কৰোঁ। কিন্তু এক্সিট পোলেতো দেখুৱাইছে যে অসমত 1টা বা 2টা, সৰ্বাধিক 2টা মাত্ৰ চিটহে আমি বিৰোধী ঐক্য মঞ্চই পাম বুলি যিটো দেখুৱাইছে, এইটো অবাস্তৱ বুলি ভাবোঁ, এইটো অসম্ভৱ বুলি ভাবোঁ, এয়া কোনোপধ্যে বাস্তৱিক নহয় বুলি ভাবোঁ। আৰু এই অনুমান মই ভাবোঁ যে